আজি অসম গণ পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক আমবাৰীৰ অগপ কাৰ্যালয়ত অনুষ্ঠিত হয় এই কাৰ্যনিৰ্বাহক সভা। পঞ্চায়ত নিৰ্বাচন, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ লগতে বছৰটোত অনুষ্ঠিত হ'বলগীয়া অন্যান্য নিৰ্বাচন সন্দৰ্ভত কাৰ্যনিৰ্বাহকত কৰ্মসূচী গ্ৰহণ কৰে অগপই। মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভা। বিয়লিৰ ভাগত অগপৰ কাৰ্যালয়ত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। কাৰ্যালয়ত প্ৰৱেশৰ পূৰ্বে শ্বহীদ বেদীত সেৱা জনাই ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। অগপ আৰু বিজেপিৰ মিত্ৰতা থুনুকা নহয়, খোজত খোজ মিলাই দুয়োটা দল আগবাঢ়ি যাব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। ৰাজনীতি চলি থাকে, ৰাজনীতিৰ পথ পৰিৱৰ্তন হয়, পৰিদৃশ্য সলনি হৈ থাকে, কিন্তু আমাৰ মাজৰ যিটো আত্মীয়তা, আমাৰ মাজৰ যিটো সম্পৰ্ক, কেতিয়াবা আমি দেখিছোঁ মতৰ অমিল হয়, কিন্তু 2001ৰ পৰা মই ভাবেৰে মনৰ কাৰো অমিল একো হোৱা নাই। কেতিয়াবা দুয়োটা বৃহৎ মতৰ অমিল হ'ব পাৰে, কিন্তু কাৰো লগত আমাৰ মনৰ অমিল হোৱা নাই। আমাৰ যি মিত্ৰতা আছে অগপ দলৰ লগত, এইটো থুনুকা মিত্ৰতা নহয়। এই কথাটো মই স্পষ্ট কৰি দিব, থুনুকা নহয়। কোনোবাই যদি ভাবিছে এইটো থুনুকা মিত্ৰতা, কোনোবাই কাৰোবাৰ লগত কিবা কথা জড়িত কৰি এটা পলিটিকেল নেৰেটিভ সৃষ্টি কৰিব, সেই পলিটিকেল নেৰেটিভে না অগপক চুব, না বিজেপিক চুব, না NDAক চুব। এই কথাটো স্পষ্ট। গতিকে আমি অগপৰ লগত আছোঁ, আছিলোঁ আৰু ভৱিষ্যতলৈ থাকিম। এইটো কথা স্পষ্ট। ৰাজনৈতিক যি বৰ্তমান অসমৰ পৰিস্থিতি, সামাজিক পৰিস্থিতি, এই সকলো দিশত প্ৰতিজন আমাৰ জ্যেষ্ঠ নেতাৰ, জ্যেষ্ঠ আমাৰ কাৰ্যকৰ্তাৰ নিজৰ নিজৰ চিন্তা ভাৱনা আছে, আৱেগ আছে, অনুভূতি আছে, অভিজ্ঞতা আছে। এই গোটেইবিলাকক সমাহিত কৰি আমি নিশ্চিতভাৱে অসমখনক একেলগে কদম কদম কৰ, মানে যিটো কয়, খোজে খোজে কান্ধত কান্ধ মিলাই, হাতত হাত ধৰি আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে আকৌ এবাৰ মই পবিত্ৰ আমাৰ অগপ দলৰ মুখ্য কাৰ্যালয়ত এই সংকল্পক দোহাৰিছোঁ।